নমস্কাৰ, মই মইনা হাজৰিকা কমল এগ্ৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সাধাৰণতে দেখিবলৈ পোৱা গৈছে আমাৰ এতিয়া বৰ্তমান সময়তে বডি খেতি কৰি থকা হৈছে আৰু বডি খেতিত সকলো এটা মূল সমস্যা যে এইটো পাতটো হালধীয়া হৈ যায়। এই পাতটো হালধীয়া হৈ যোৱা কাৰণটো কি? কাৰণ হৈছে দুটা। এটা কাৰণ হৈছে অতিপাত বৰষুণৰ ফলত হ'ব পাৰে আৰু অন্যথা কাৰণ হ'ব পাৰে ইয়াতে যিটো তলফালে ধৰি লওক সৰু এটা চকুৰে মনিব নোৱাৰা পোকৰ কাৰণত হ'ব পাৰে। আপোনালোকক জনাই দিওঁ যে আমাৰ ইয়াত এতিয়া বৰ্তমান সময়ত দেখিবলৈ পাইছে, কেমেৰা পাৰ্চন অকণমান দেখাই নাই, এইটো বৰষুণৰ ফলত হৈছে। এতিয়া বৰ্তমান সময়টো ভাল হৈছে, গতিকে আপোনালোকক সেইবাবে জনাই দিওঁ যে কি মাৰিছোঁ আৰু কেনেধৰণে মাৰিছোঁ আৰু মাইটছৰ কাৰণে বা পোকৰ কাৰণে হ'লে কি মাৰিব লাগিব। প্ৰথমতে আমি জনাই দিওঁ এই যিটো এতিয়া আমাৰ ইয়াত পানীৰ কাৰণে হৈছে, অধিক বৰষুণ দিয়াৰ কাৰণে এনেকুৱা হালধীয়া হৈছে। আমি বৰ্তমান এটা আপোনালোকক মিক্সাৰ কৈ দিছোঁ, যিটো আমি মাৰিছোঁ 20 দিনীয়া পুলিত 16 লিটাৰ ড্ৰামৰ কাৰণে কৈছোঁ আপোনালোকক। প্ৰথমতে ল'ব কপাৰ 30 গ্ৰাম, NPK 19 ল'ব 20 গ্ৰাম আৰু মেগনেছিয়াম ল'ব 30ৰ পৰা 40 গ্ৰাম আৰু টাৰ্চাৰ ল'ব 20 গ্ৰাম। এইটো সম্পূৰ্ণ এটা 16 লিটাৰ পানীত মিক্স কৰি আপোনালোকে ধুনীয়াকৈ গোটেই গছজোপা আবেলি সময়ত স্প্ৰে মাৰি তিয়াই দিব। আৰু তাৰ দেখিবলৈ পাব 15 দিন এসপ্তাহত আপোনালোকৰ ধুনীয়াকৈ পুলিটো ঠিকলৈ আহিব। আমাৰ ইয়াত বৰ্তমান দেখিবলৈ হৈছে 3 দিন হৈছে এয়া মাৰা, 3 দিনতে ধুনীয়া ৰিজাল্ট পাইছোঁ। গতিকে আপোনালোকে মাৰিব পাৰে। যদিহে পোকৰ কাৰণে হয় বন্ধুসকল, আপোনালোকে ইয়াত মাৰিব লাগিব ছিষ্টেমিক। যিহেতু চকুৱে মনিব নোৱাৰে, ইয়াত ছিষ্টেমত গৈ আচলতে ইয়াক মাৰিব লাগিব। গতিকে আপোনালোকে প্ৰথম কম্বিনেশ্যন এটা কৈ দিছোঁ, সেইটো হৈছে এম্পিয়াৰ বুলি এটা পায়, যিটো 20 গ্ৰাম ল'ব আৰু পেগাচুছ বুলি কয় এটা পাউডাৰ টাইপৰ পেকেট পায়, 100 গ্ৰাম 200 গ্ৰাম আপোনালোকে যিমানটো পায় আৰু পেকেট কিনিবলৈ পাব মাৰ্কেটত, সেয়া ল'ব 20ৰ পৰা 25 গ্ৰাম। ধুনীয়াকৈ কম্বিনেশ্যন কৰি পিনে দুপৰীয়া সময়ত আপোনালোকে স্প্ৰেটো কৰি দিব। আৰু এটা সকলোৰে এটা প্ৰশ্ন থাকে, মাইটছৰ কাৰণে কি মাৰিব লাগে? মাইটছৰ কাৰণে মাৰিব আপোনালোকে SPM কোম্পানীৰ ছুপাৰ ছনাটা আৰু নহ'লে মাইট স্কিল, মাইট শ্বৰ্ট এনেধৰণৰ নামত আপোনালোকে মাৰ্কেটত ধুনীয়া মেডিচিন পাই যাব। সেইবিলাক আনি পিনে আপোনালোকে পোকৰ দৰৱটো মাৰিলে হ'লে দুপৰীয়া সময়ত মাৰিব, ধুনীয়াকৈ গছজোপা তিয়াই মাৰিব। গতিকে সেয়াই মাৰিলে আপোনালোকৰ সুস্থ সবল হ'ব। তাৰে দুদিনৰ পিছত আপোনালোকে ধুনীয়াকৈ ভিটামিন এটা স্প্ৰে কৰিব। পোকৰ দৰৱ মৰাৰ দুদিনৰ পিছত আমি সৰ্বসাধাৰণত ভিটামিন মৰাটো বহুত জৰুৰী। ভিডিঅ'টো ভাল লাগিলে যদি আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব, এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ। ধন্যবাদ।